Hello everyone, welcome to Wizard Educational Institute. আজিৰ এই ভিডিঅ'টোত আমি এটা ইম্পৰ্টেণ্ট টপিক আলোচনা কৰিব গৈ আছো। আজিৰ ভিডিঅ'টোৰ টপিক হৈছে ইণ্ডিয়া এণ্ড ইটছ ইভলভিং ফৰেইন পলিচি। বৈদেশিক নীতি। বৈদেশিক নীতি কিনো হয়? নিউজত সদায় থাকে। আচলতে বৈদেশিক নীতি হৈছে এখন ৰাষ্ট্ৰৰ বা দেশৰ আন এখন ৰাষ্ট্ৰ বা আন্তঃৰাষ্ট্ৰীয় সংস্থা বা নন ষ্টেট এক্টৰ এটাৰ সৈতে কেনেকৈ কৌশলগতভাৱে নিজৰ সম্পৰ্ক আগবঢ়াই লৈ গৈছে আৰু পৰিচালনা কৰিছে তাৰ বিষয়ে অধ্যয়ন কৰা। 1947 চনৰ 15 আগষ্টৰ পৰা 2025 চনলৈকে যদি চাই ভাৰতৰ বৈদেশিক নীতিত যথেষ্টখিনি পৰিৱৰ্তন আহিছে। আহকচোন এই ভিডিঅ'টোত আমি সেইখিনি আলোচনা কৰোঁ। প্ৰথমতে ফৰেইন পলিচিৰ ধাৰণাটো বুজি লওক যে ফৰেইন পলিচি কি হয়। মই অলৰেডি কৈছো যে বাহিৰৰ দেশৰ এখনৰ সৈতে এখন দেশে কেনেকৈ সম্পৰ্ক গঠন কৰে আৰু সেই সম্পৰ্কটো কেনেকৈ আগবঢ়াই লৈ যায়। Foreign policy refers to a nation's strategy in managing its external affairs, particularly its interaction with other sovereign states. সাৰ্বভৌম দেশ এখনৰ সৈতে কেনেকৈ নিজৰ সম্পৰ্কটো আগবঢ়ায়। Then international organizations like World Health Organization, United Nations, World Trade Organizations ইত্যাদি দেশসমূহৰ সৈতে কেনেকুৱা সম্পৰ্ক। And non-state actors, ইয়াৰ উপৰি বহুত ধৰণৰ non-state actorবোৰো মাজে মাজে আহি যায়। ওকে, যিবোৰৰ কোনো লেজিটিমেচি নাই সেইবোৰৰ হয়তো এখন দেশে সম্পৰ্ক আগবঢ়াই লৈ যাব লাগে। ৰাইট। চ' নেক্সট আমি চাম ভাৰতৰ ফৰেইন পলিচিৰ অবজেক্টিভছবোৰ। কি অবজেক্টিভ লৈ পেলাই ভাৰতৰ ফৰেইন পলিচি গঠন কৰা হয়। প্ৰথম কথাটো সেফগাৰ্ডিং সভৰেইনিটি এণ্ড টেৰিটৰি অফ আৱাৰ কাণ্ট্ৰি, টেৰিটৰি এণ্ড ইণ্টিগ্ৰিটি। প্ৰথম কথাটো যিকোনো দেশৰ প্ৰথম ক্ৰাইটেৰিয়াটোৱে হ'ব সভৰেইনিটি, সাৰ্বভৌমত্ব, টেৰিটৰিয়েল ইণ্টিগ্ৰিটি। দেন প্ৰমোটিং নেশ্যনেল ডেভেলপমেণ্ট এণ্ড ইকনমিক গ্ৰোথ। দেশ এখন কেনেকৈ বেনিফিট হ'ব, কোনোবা এটা দেশৰ সৈতে ফ্ৰী ট্ৰেড এগ্ৰিমেণ্ট কৰি আছে তাৰ দ্বাৰা সেই দেশখন বেনিফিট হ'বনে নাই। ৰিচেণ্টলি যেনেকৈ আমাৰ ইউনাইটেড কিংডমৰ সৈতে ফ্ৰী ট্ৰেড এগ্ৰিমেণ্ট এটা চাইন কৰা হৈছে। ইউনাইটেড ষ্টেটছ অফ আমেৰিকাৰ সৈতে ফ্ৰী ট্ৰেড এগ্ৰিমেণ্টৰ ফাইনেল পৰ্যায়ত আছে। চ' তাৰ দ্বাৰা আমাৰ ভাৰতীয় মাৰ্কেটত কেনেকুৱা প্ৰভাৱ পৰিব, আমাৰ ভাৰতীয় কনজিউমাৰসকল বা ভাৰতীয় ব্যৱসায়ীসকল লাভৱান হ'বনে নাই, সেইবিলাক কথা মনত ৰাখিব লাগিব। মেইনটেইনিং ৰিজনেল এণ্ড গ্ল'বেল পিচ, G20, G7 ইত্যাদি সামিটবোৰৰ মুখ্য কাৰণে হৈছে গ্ল'বেল পিচ প্ৰমোট কৰা। ৰাইট। অলসো ৰিজনেল পিচ প্ৰমোট কৰা, ইণ্ডো পেচিফিক ৰিজিয়নটো পিচফুল হোৱা, চাইনাৰ যিটো এক্সট্ৰিমিষ্ট পলিচি আছে সেইবোৰক দমন কৰা ইত্যাদি ধৰণৰ আলাপ আলোচনাই ফৰেইন পলিচিত কৰা হয়। বিল্ডিং ষ্ট্ৰেটেজিক পাৰ্টনাৰশ্বিপছ এণ্ড ছফ্ট পাৱাৰ, এখন দেশে নিজৰ ছফ্ট পাৱাৰটো শ্ব'কেছ কৰিব বিচাৰে। ৰিচেণ্টলি ভাৰতে নিজৰ ছফ্ট পাৱাৰ শ্ব'কেছ কৰি আছে, স্পেচিয়েলি ইন কেছ অফ ট্ৰেডিশ্যনেল মেডিচিনছ। ইন চেছ উই কেন টক এবাউট দ্যাট। আমাৰ ভাৰতত 87টা গ্ৰেণ্ড মাষ্টাৰ আছে, যিটো হাইয়েষ্ট হয় ৱৰ্ল্ডৰ ভিতৰত। গুকেশ দমাৰাজুৱে ৰিচেণ্টলি পোৱাই যোৱা ৱৰ্ল্ড চেছ চেম্পিয়নশ্বিপত চাইনাৰ বিং লিৰেনক হেৰুৱাইছিলে। দেৰ ইজ এ চেছ বুম ইন দ্য কাণ্ট্ৰি, চ' এটা ছফ্ট পাৱাৰ হয় আমাৰ। ৰাইট। Similarly, ensuring energy, food, maritime and cyber security. আজিকালি AI ৰ ওপৰত বহুতখিনি আলাপ আলোচনা হৈ আছে। AI সামিট হৈ গৈছে এইবাৰ ফ্ৰান্সৰ পেৰিছত ফেব্ৰুৱাৰী মানত। চ' সেই বিষয়বোৰ representing Indian interest in multilateral platforms, climate finance. ডেভেলপিং কাণ্ট্ৰিবোৰক ক্লাইমেট ফাইনেন্সৰ বহুত প্ৰয়োজন হৈ আছে, নহ'লে কেনেকৈ টেকেল কৰিব, এডাপ্ট কৰিব ক্লাইমেট চেঞ্জৰ লগত। ডেভেলপ কাণ্ট্ৰিবোৰে ফাইনেন্স কৰিবৰ দৰকাৰ হৈ আছে। চ' সেই বিষয়বোৰ আলাপ আলোচনা কৰা হয়, নেগোচিয়েশ্যনছ কৰা হয় ইণ্টাৰনেশ্যনেল ফৰাবোৰত। নেক্সট আমি কনষ্টিটিউশ্যনেল এণ্ড ইনষ্টিটিউশ্যনেল ফ্ৰেমৱৰ্কটো চাওঁ। আমাৰ ভাৰতত কনষ্টিটিউশ্যনেল বেকিং আছে নে নাই? হয় আছে। যদি আছে ক'ত আছে? এইটো আছে ডাইৰেক্টিভ প্ৰিন্সিপলছ অফ ষ্টেট পলিচি, ৰাষ্ট্ৰৰ নিৰ্দেশনাত্মক নীতি, যিটো নন এনফৰ্চেবল পাৰ্ট হয়, পাৰ্ট 4। ৰাইট। আৰ্টিকল 51 ইট টক্স এবাউট প্ৰমোশ্যন অফ ইণ্টাৰনেশ্যনেল পিচ এণ্ড চিকিউৰিটি, মেইনটেইন জাষ্ট এণ্ড অনাৰেবল ৰিলেশ্যনছ, foster respect for international law and encourage settlement of disputes by arbitration. আৰু ইনষ্টিটিউশ্যনেল মেকানিজমটো চাই যিটো আমাৰ মেইন বডি আমি ক'ব পাৰোঁ, সেইটো হৈছে মিনিষ্ট্ৰী অফ এক্সটাৰ্নেল এফেয়াৰ্ছ। বৰ্তমান আমাৰ এমিজনৰ নাম কি? দেট ইজ মিনিষ্টাৰ অফ এক্সটাৰ্নেল এফেয়াৰ্ছ। আপোনালোকে কমেণ্ট ছেকশ্যনত জনাব। প্ৰাইম মিনিষ্টাৰ এণ্ড NSA, নেশ্যনেল ছিকিউৰিটি এডভাইজাৰ। বৰ্তমান আমাৰ নেশ্যনেল ছিকিউৰিটি এডভাইজাৰ নাম হৈছে অজিত ডোভাল। চ' তেখেতে সেই ষ্ট্ৰেটেজিক ডিচিশ্যনছবোৰ লয়। নেশ্যনেল ছিকিউৰিটি কাউন্সিল এণ্ড কেবিনেট কমিটি, যিটো ফাইনেল ডিচিশ্যন মেকিং অথৰিটি হয়। Similarly, পাৰ্লিয়ামেণ্ট যদিও ইয়াৰ কোনো পাৰ্ট নহয়, কিন্তু এইখিনিয়ে ডিছকাশ্যন কৰে। পাৰ্লিয়ামেণ্টত জবাবদিহি দিব লাগে, কাৰণ আমি জানো আমি সংসদীয় প্ৰথামতে চলো, পাৰ্লিয়ামেণ্টাৰী ফৰ্ম অফ গভৰ্ণমেণ্ট, য'ত এক্সিকিউটিভসকল দায়িত্বশীল হয় কাৰ প্ৰতি? লোকসভাৰ প্ৰতি, লোৱাৰ হাউচ অফ দ্য পাৰ্লিয়ামেণ্ট। অলৰাইট। চ' দিছ ৱাজ
দি কনস্টিটিউশনাল এণ্ড ইনষ্টিটিউশনাল মেকানিজম এতিয়া আমি মেইন পাৰ্টলৈ আহিছো আমি ছটা ফেজত চাম আমাৰ ভাৰতৰ ফৰেইন পলিচিৰ ইভলিউশনৰ ফেজ আমি ছটাত ভাগ কৰিছো আৰু প্ৰথম ফেজটো আছিল আইডিয়ালিজম এণ্ড নন এলাইনমেন্ট মুখ্যতঃ পণ্ডিত জৱাহৰলাল নেহৰুৰ আইডিয়াত এই ফেজটো চলিছিলে বেসড অন নেহৰুবিয়ান আইডিয়ালিজম advocacy of peaceful coexistence anti-colonialism and non-intervention মুখ্য ইভেন্টবোৰ যদি চাই 1949ত ইণ্ডিয়া ৰিফিউজেছ টু জইন মিলিটাৰী ব্লকবোৰ জইন কৰাত ভাৰতে ৰিফিউজ কৰিছিলে 1950ত ৰেকগনাইজেছ পিআৰচি ডিপ্লোমেটিকলি দিছ পিপলছ ৰিপাব্লিক অফ চাইনাক ডিপ্লোমেটিকলি ৰেকগনাইজ কৰিছিলে দেন 1950ৰ পঞ্চশীল এগ্ৰিমেণ্ট হৈছিলে ভেৰি ইম্পৰ্টেণ্ট এই পাঁচটা প্ৰিন্সিপল কি আছিলে পঞ্চশীল এগ্ৰিমেণ্ট চাইনা আৰু ইণ্ডিয়াৰ মাজত হোৱা 1954ত মিউচুৱেল ৰেসপেক্ট ফৰ ইচ আদাৰ্ছ টেৰিটৰিয়েল ইন্টিগ্ৰিটি এণ্ড সভাৰেণ্টি যে নিজৰ দেশৰ সাৰ্বভৌমত্ব আৰু ইন্টিগ্ৰিটিক সন্মান জনোৱা মিউচুৱেল নন এগ্ৰেশ্যন মিউচুৱেল নন ইণ্টাৰফাৰেন্স ইন ইণ্টাৰনেল এফেয়াৰ্ছ ইকুৱেলিটি এণ্ড মিউচুৱেল বেনিফিট এণ্ড পিচফুল কোএক্সিষ্টেন্স দেন 1955ত ইণ্ডিয়াই বান্ডুং কনফাৰেন্সত পাৰ্টিচিপেট কৰিছিলে 1961ত নন এলাইনমেন্ট মুভমেন্ট যেটো বেলগ্ৰেডত হৈছিলে তাত ফাউন্ডিং মেম্বাৰ এটা আছিল আমাৰ ভাৰতবৰ্ষ এইবিলাক আইডিয়া আছিল আমাৰ নেহৰু জি ঠিক আছে কিন্তু তাৰ পিছত 1962ত চাইনা ওয়াৰ হৈছিল ৰাইট তেতিয়া আমি ৰিয়েলিজমৰ প্ৰতি গৈছিল আইডিয়ালিজমৰ প্ৰতি আমি ৰিয়েলিজমৰ প্ৰতি আগবাঢ়ি গৈছিল ট্ৰান্সফাৰ কৰিছিল শিফট ফ্ৰম আইডিয়ালিজম টু ৰিয়েল পলিটিক্স মুখ্য চেঞ্জেছ বোৰ স্ট্ৰেংথেনিং অফ মিলিটাৰী এণ্ড বৰ্ডাৰ ষ্ট্ৰেটেজি ইণ্ডো সোভিয়েট ষ্ট্ৰেটেজিক এলাইনমেন্ট পোষ্ট 1965 যে সোভিয়েট নেশনৰ সৈতে আমাৰ সম্পৰ্ক আৰু আগবাঢ়ি গৈছিল 1965 ইণ্ডিয়া চাইনা ওয়াৰৰ সময়ত I mean India Pakistan war সময়ত India China যেটো 1962 হৈছিল তাৰ পৰা আমি এটা শিক্ষা পালো যে আমি স্ট্ৰেটেজিক্যালি ডেভেলপ হ'ব লাগিব বৰ্ডাৰ এৰিয়াবোৰত আমি স্ট্ৰেংথেন কৰিব লগা হৈ আছে ৰাইট মেজৰ ইভেন্টস যিকেইটা ইয়াক ইনফ্লুয়েন্স কৰিছিল এটা আছিল 1965 and 1971 war both with Pakistan 1971 India supports Bangladesh liberation war যেটো Bangladesh liberation war আছিল 1971 ত তত ভাৰতে এক প্ৰমুখ ভূমিকা পালন কৰিছিল Treaty of Peace and Friendship with USSR in 1971. Next phase 2 regionalism and nuclear assertion ওপৰত যেটো 1971 পৰা 1991 লৈকে চলিছিল মুখ্য বৈশিষ্ট্যবোৰ কি আছিল emphasis on South Asian regional dominance so South Asia dominanceৰ কথা এই phase 2 কোৱা হৈছিল emergencies nuclear power 1974 অৰ May 18 ত Pokhran 1 nuclear test কৰা হৈছিল right 1974 or May 18 যেটো নাম দিয়া হৈছিল স্মাইলিং বুদ্ধা কোড নেম পিসফুল নিউক্লিয়াৰ এক্সপ্লোজন 1985 সার্ক ফাউন্ড কৰা হৈছিল ঢাকাত সাউথ এছিয়ান এসোসিয়েশন ফৰ ৰিজনাল কোঅপাৰেচন দেন 1987 ত ইণ্ডিয়ান পিস কিপিং ফোর্সেস শ্রীলঙ্কাত পঠাইছিল যেটো শ্রীলঙ্কাত সিভিল ওয়াৰ চলি আছিল 1988 ত ইণ্ডিয়ান মিলিটাৰী ইন্টাৰভেনশন হৈছিল মালদ্বীপছত অপাৰেশন কেকটাস আছিল তাৰ নাম কিছুমান চ্যালেঞ্জও দেখা গৈছিল এই সময়ছোৱা যেনেকৈ ডিটেৰিয়েটিং ৰিলেশনশিপ উইথ ইউএসএ বিহেকে 1974 পোখৰাণ 1 ৰ পিছত ইউএসএ স্যাংশন ইম্পোজ কৰিছিল কানাডাই স্যাংশন ইম্পোজ কৰিছিল বিহেকে ওয়েস্টাৰ্ণ কান্ট্ৰি সমূহে ভাৰতক এতৰপীয়া কৰি দিছিল ওকে চ্যালেঞ্জেস আৰু এটা আছে যে আইসোলেশন পোষ্ট নিউক্লিয়াৰ টেষ্ট ফেজ 4 ত যাও আমি লিবাৰালাইজেশন এণ্ড লুকিষ্ট পলিসি 1991 ত আমাৰ তেতিয়াৰ প্ৰধানমন্ত্ৰী পিভি আর নৰসিংহ ৰাও ওকে নৰসিংহ ৰাও তেখেতে আৰু তেতিয়াৰ ফাইনান্স মিনিষ্টাৰ মনমোহন সিং জিয়ে লিবাৰালাইজেশন প্ৰাইভেটাইজেশন এণ্ড গ্লোবেলাইজেশন এলপিজি যাক আমি কওঁ ৰাইট সো এই নেক্সট ফেজটো হৈছে ষ্ট্ৰেটেজিক পাৰ্টনাৰশ্বিপ এট মাল্টি এলাইনমেন্ট 2004 ৰ পৰা 2014 লৈকে মুখ্য ট্ৰেডবোৰ হৈছে বিল্ডিং টাইজ এক্ৰছ গ্লোবেল পাৱাৰ গ্লোবেল সুপাৰ পাৱাৰ যেনে ইউএসএ ইউৰোপিয়ান ইউনিয়ন ৰাছিয়া মিডল ইষ্টাৰ্ণ কাণ্ট্ৰিবোৰৰ সৈতে ভাৰতে আৰু অধিক ডিপ লেভেলত সম্পৰ্ক আগবঢ়াই লৈ গৈছিল গ্ৰোথ অফ এনাৰ্জি ডিপ্লোমেসি ডায়াসপৰা পলিসি এটা ইম্পৰ্টেন্ট ফেজ আছিল যে আমি ভাৰতীয় মূলৰ মানুহসকলৰ সৈতে আৰু গভীৰতমভাৱে ইন্টাৰেকশন কৰিছিল বিশেষকৈ কেৰিবিয়ান অঞ্চলত বসবাস কৰা মানুহসকল দেন স্পেচ ডিপ্লোমেসি Key initiatives like India-US civil nuclear deal, one of the very important deal in this decade. তেতিয়াৰ পৰা US আৰু ইণ্ডিয়াৰ সম্পৰ্ক আগত গৈ আছে 2008 তাৰ আগতে আমি চাইছিলো যে USA আৰু ভাৰতৰ মাজত এটা নেগেটিভ সম্পৰ্ক আছিল বিহেকে নিউক্লিয়াৰ টেষ্টবোৰ কৰাৰ পিছৰে পৰা
ব্ৰিক্স ফৰ্মেশ্যন, ব্ৰাজিল, ৰাছিয়া, ইণ্ডিয়া, চাইনা, ইমাৰ্জিং কাণ্ট্ৰিসমূহে এটা গ্ৰুপিং বনাইছিলে। দেন ইণ্ডিয়া আফ্ৰিকা সামিট, আফ্ৰিকাক ভাৰতে প্ৰায়ৰিটি দিয়া হ'ল। ক্লোজাৰ টাইজ উইথ জাপান, অষ্ট্ৰেলিয়া এণ্ড গাল্ফ নেশ্যনছ। নেক্সট ফেজটো ভেৰি ভেৰি ইম্পৰ্টেণ্ট, এছাৰটিভ এণ্ড গ্ল'বেল ইণ্ডিয়া 2014 পৰা বৰ্তমান সময়লৈকে। যে ভাৰত আগতে যদিও সেইখিনি ইণ্টাৰনেশ্যনেল লেভেলত ইমেজটো শ্ব'কেছ কৰিব পৰা নাছিলে, এতিয়া কি হৈছে সেই নিজৰ শক্তিবিলাক, নিজৰ চফ্ট পাৱাৰবিলাক শ্ব'কেছ কৰিব পৰা হৈছে। এছাৰটিভ ফৰেইন পলিচি বিকামছ এছাৰটিভ, পাৰ্পজফুল এণ্ড নেশ্যনেল ইণ্টাৰেষ্ট ডিপেণ্ড, নেশ্যনেল ইণ্টাৰেষ্ট এবভ এভৰিথিং এলছ। ডক্ট্ৰাইনছ কি ফ'ল' কৰি আছে, নেবাৰহুড ফাৰ্ষ্ট পলিচি, এক্টিষ্ট পলিচি, লুকিষ্ট পলিচি যিটো আমি চাইছিলোঁ পি নৰসিম্হাজীয়ে এটা ব্ৰেইন চাইল্ড আছিলে, তেখেতে উদ্ভাৱন কৰিছিলে। সেইটো 2014 চনত আমাৰ বৰ্তমানৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই এক্টিষ্ট পলিচিলৈ ৰূপান্তৰিত কৰিছিলে। দেন সাগৰ, চিকিউৰিটি এণ্ড গ্ৰথ ফৰ অল ইন দ্য ৰিজিয়ন। ভেকচিন মৈত্ৰী 2020 কোভিড পেণ্ডেমিকৰ সময়ছোৱাত ভাৰতে ভেকচিন মৈত্ৰী ইনিচিয়েটিভ লৈ পেলাই দেখুৱাইছিলে যে ভাৰতে যিটো ঐতিহাসিকভাৱে ফ'ল' কৰি আছে বসুধৈৱ কুটুম্বকম, দ্য ৱৰ্ল্ড ইজ ওৱান ফেমিলি, ফ্ৰী অফ কষ্ট আমি আফ্ৰিকান কাণ্ট্ৰিবোৰ, লেটিন আমেৰিকান কাণ্ট্ৰিবোৰক আমি প্ৰভাইড কৰিছিলোঁ, কোভিচিল্ড, কোভেক্সিন ইত্যাদি। ছফ্ট পাৱাৰ ডিউৰিং কোভিড। ডিজিটেল এণ্ড ক্লাইমেট ডিপ্ল'মেচি, কি ডেভেলপমেণ্টবিলাক, কোৱাৰ্ট ৰিভাইভেল, কোৱাৰ্ট যদিও সেই 2010 আৱিষ্কাৰ কৰা হৈছিলে, 2010 সময়ছোৱাত জাপান, ইণ্ডিয়া, অষ্ট্ৰেলিয়া আৰু USA মিলি পেলাই কোৱাড্ৰিলেটাৰেল চিকিউৰিটি ডায়লগ এটা গঠন কৰিছিলে। সেইটো ৰিভাইভেল কেতিয়া হৈছিলে, 2018 মানত, যেতিয়া ডোনাল্ড ট্ৰাম্প পুনৰ প্ৰথমবাৰৰ কাৰণে ৰাষ্ট্ৰপতি হৈছিলে। বৰ্ডাৰ ষ্টেণ্ড অফ উইথ চাইনা, গালৱান ভেলে, হোষ্টিং G20 সামিট ইন 2023, য'ত ভাৰতে নিজকে গ্ল'বেল চাউথৰ লিডাৰ বুলি শ্ব'কেছ কৰিছে। এণ্ড অপাৰেশ্যন সিন্দুৰ, ৰিচেণ্টলি হৈ যোৱা পাকিস্তানৰ লগত যিটো স্মল স্কেল ৱাৰ এটা হৈছিলে, চ' অপাৰেশ্যন সিন্দুৰত ভাৰতে নিজৰ টেকনলজিকেল ছুপাৰ পাৱাৰ দেখুৱাবলৈ সক্ষম হৈছে। অলৰাইট, চ' এইখিনিয়ে আছিলে আমাৰ মুখ্য ফেজ। এতিয়া আমি চাম কিছুমান চেলেঞ্জেছ। ফৰেইন পলিচিত চেলেঞ্জ থাকিবই, আৰু যেতিয়া চেলেঞ্জ আহে তেতিয়াহে এখন কাণ্ট্ৰি কিমান আগবাঢ়িছে আমি এইটো জুখিব পাৰিম, হয়নে? চ' কি চেলেঞ্জ আছে ভাৰতৰ? চাইনাৰ সৈতে প্ৰথমতে আমি আলোচনা কৰোঁ বৰ্ডাৰ টেনশ্যন, বৰ্ডাৰ ৰোড ইনিচিয়েটিভ যিটো চাইনাই লঞ্চ কৰিছে। ইণ্ডো পেচিফিক ৰাইভালৰি, ইণ্ডো পেচিফিক ৰিজনত চাইনাৰ যিটো এক্সট্ৰিমিষ্ট পলিচি আছে, এক্সপানচনিষ্ট পলিচি আছে, সেইবোৰক কেনেকৈ দমন কৰিব পৰা যায় তাৰ কাৰণে কোৱাৰ্ড আছে। ভাৰতে আৰু বিভিন্ন ধৰণৰ IPEF কাণ্ট্ৰিবোৰৰ লগত সম্পৰ্ক গঢ়ি তুলিছে। পাকিস্তান, টেৰৰিজম, LOC, ইনষ্টেবিলিটি, ৰিচেণ্টলি অপাৰেশ্যন সিন্দুৰত মুখ থেকেচা খাইছে খুব বেয়াকে পাকিস্তানে, হয়নে? দেন ৱেষ্ট এছিয়া, এনাৰ্জি চিকিউৰিটি, ইৰাণ, চাউদি বেলেঞ্চিং। চ' বৰ্তমান যিটো পেলেষ্টাইন ইজৰাইলৰ কনফ্লিক্ট চলি আছিলে, তাতো ভাৰতে ষ্টেণ্ড নিজৰ এটা ৰাখিছে যে আমি কাকো এনেকা ছাপোৰ্ট নকৰোঁ, আমি নিউট্ৰেল। গ্ল'বেল চাউথ এক্সপেক্টেশ্যন, লিডাৰশ্বিপ ইন ডেভেলপমেণ্ট, চাউথ চাউথ কোঅপাৰেশ্যন এণ্ড মাল্টিপ'লাৰ গ্ল'বেল অৰ্ডাৰ। US প্ৰেচিডেণ্ট ডোনাল্ড ট্ৰাম্প অহাৰে পৰা দেখা গৈছে যে এটা আইচলেশ্যনিষ্ট পলিচি বিচাৰিছে, যে USA যিবিলাক মাল্টিলেটাৰেল অৰ্গেনাইজেশ্যন আছে, WHO হওক, WTO হওক, ৱৰ্ল্ড বেংক ইত্যাদিৰ পৰা US-ক আঁতৰাই ৰাখিছে। কিন্তু ভাৰতকে আদি কৰি বহুতকেইটা ৰাষ্ট্ৰই এই মাল্টিপ'লাৰ ৱৰ্ল্ড বিচাৰিছে। ইউৰোপিয়ান ইউনিয়ন তাৰ ভিতৰতে এটা হয়। কম্পিটিং উইথ US চাইনা ব্লক, ৰিশ্বেপিং ইউনাইটেড নেশ্যন, IMF, WTO, ইউনাইটেড নেশ্যন চিকিউৰিটি কাউন্সিলত ভাৰতে পাৰ্মানেণ্ট ফাইট যিটো আছে সেইটোক আৰু বঢ়াবৰ কাৰণে কৈ আছে। টেক এণ্ড চাইবাৰ ডিপ্ল'মেচি, 5G, ডাটা চিকিউৰিটি, আৰ্টিফিচিয়েল ইণ্টেলিজেন্স ৰেগুলেশ্যনছ এই ক্ষেত্ৰত এটা চেলেঞ্জ। দেন মেৰিটাইম চিকিউৰিটি, ইণ্ডিয়ান অচিয়ান ৰিজিয়ন ডমিনেন্স ভাৰ্চেছ চাইনিজ ইনফ্লুৱেঞ্চ। অলৰাইট, চ' আজিৰ ভিডিঅ'টো আমি বেছি দীঘলীয়া নকৰোঁ, ইয়াতে সামৰিছোঁ। আপোনালোকে ভিডিঅ'টো কেনে পালে আপোনালোকে কমেণ্ট ছেকশ্যনত অনুগ্ৰহ কৰি জনাব। থেংক ইউ।